আজি ঘৰত আছোঁ কাৰণে কচু পাতত দি খাওঁ মন গৈছে বহুত দিন হ'ল খোৱা নাই ইয়া কচু হালধি আৰু মোৰ ডিজাইনটো অলপ বেলেগ কচু হালধি নিমখ ধুনীয়াকৈ মিক্স সানি লৈছোঁ সানি লৈ ইয়াতে দিলোঁ ইয়া কচু পাততে দি দিলোঁ কচু পাতত দিলোঁ ইয়াতে তলত জলকীয়া আছে এই হালধি থকা হেৰিটো মই ৰসখিনি অলপ দি দিম এইপিনে আৰু দিনত আম পাৰিছিলোঁ আম খুন্দি থৈছোঁ খুন্দনাত একদম পুৰা আদা ৰহুন দি জলকীয়া দি হালধি সানি আম খুন্দি থৈছিলোঁ আমটো অলপ দি দিম ইয়াতে কচুটো নধৰে খাওঁতে যাতে কচুটো ডিঙিত নধৰে ঐ মাৰ খাব হৈছে আৰু তাৰ ইণ্ডাছকে দিলোঁ দিলোঁ এইপিনে এনেকৈ এইপিনে দিলোঁ এনেকৈ এইপিনে দিলোঁ এনেকৈ তাৰপিছত ইয়াক দিলোঁ এইপিনে এনেকৈ থাকিব লাগিছিল একচুৱেলি ঢকাৰ চিষ্টেম নাই ইয়াক এনেকৈ উল্টাই দিলোঁ ৰলি হেঁচা খাই আছে এতিয়া মই যাওঁ গেছটো জ্বলাবলৈ গেছটো জ্বলাই লওঁ ৰ'ব জুইটো জ্বলালোঁ এয়া জুই জ্বলিছে জুইত এটা পেন দিছোঁ পেনটোত পানী দিছোঁ যাতে যোনটো টাৱাত মই কচুটো বহাম সেইটো যাতে মানে চিপকি নধৰে কচুটো পেন দিলোঁ পেনটোৰ ওপৰত আৰু এয়া কচুটো বহাই দিলোঁ এইপিনে এনেকৈ বহাই দিলোঁ তো ম'ম' যে বনাওঁ ম'ম' বনোৱাৰ নিচিনাকৈ হেৰি ৰাখিব মানে ঢাকনটো কথা সৰু ঢাকনটো হৈ গৈছে এতিয়া হিট দিছোঁ পানীটো অলপ গৰম হ'বৰ কাৰণে দিলোঁ নাই বেছি হিট দিলে একো প্ৰব্লেম নাই অলপ হেৰি কৰি দিলে লগ পাম ঘণ্টা সময়ৰ পিছত যেতিয়া হৈ যাব এয়া